প্ৰশাসনৰ ফালৰ পৰাই মোৰ ওপৰত এটা প্ৰেছাৰ আছিল যে মই ফেচবুক পোষ্টটো ডিলিট কৰিব লাগে, কিন্তু মই ডিলিট নকৰিলোঁ। তাৰ কাৰণে হয়তো পৰৱৰ্তী সময়ত কালি মই চৌকছ নটিছখন পাওঁ, আৰু চৌকছ নটিছখনত মোক 3 দিনৰ সময় দিয়া হৈছে। প্ৰশাসনৰ অনুমতি অবিহনে কিয় তাত সাহায্য বিতৰণ কৰিলোঁ তাৰ ওপৰত মোৰ কাৰণ দৰ্শাই জাননী জাৰি কৰিছে। আজি কিছু বছৰ আগত নেপকোৰ বান্ধ খুলি দিয়াৰ বাবদ ৰাতিৰ ভিতৰতে যি হঠাতে বানপানী আহিছিল, তাত আমাৰ বহু গাঁও ৰাইজ যথেষ্ট ক্ষয়ক্ষতিৰ সন্মুখীন হৈছিল। আৰু সেই সময়তো প্ৰশাসনে বহু শিবিৰ প্ৰতিষ্ঠা কৰিছিল, আৰু সেই শিবিৰসমূহত পাৰ্য সাহায্য মই প্ৰদান কৰিছিলোঁ। আৰু সেই সময়ত প্ৰশাসনৰ বিষয়াসকলে মোক ফোনযোগে এনে কিছু সামগ্ৰী যোগানৰ কাৰণে অনুৰোধ জনাইছিল, যিবোৰ সাধাৰণতে প্ৰশাসনৰ পৰা সেই মুহূৰ্তত আহি পোৱা নাছিল। ফেনাইল, ব্লিচিং বা তেনেধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ মই প্ৰশাসনে অনুৰোধ কৰা ধৰণেও মই অতিৰিক্তভাৱে সেইখিনিও যোগান ধৰাৰ ব্যৱস্থা কৰিছিলোঁ। আচলতে প্ৰশাসনে সদায় আমাক দিহা পৰামৰ্শ দি আহিছিল বা সহায় সহযোগিতা কৰি আহিছিল। ৰাইজৰ সাহায্য দিওঁতে অনুমতিৰ প্ৰয়োজন আছে আমি কেতিয়াও অনুভৱ কৰা নাছিলোঁ, আমি আচলতে জনাও নাছিল। জনা হ'লে নিশ্চয় আমি পাৰ্মিশ্যন এপ্লাই কৰিলোহেঁতেন। কিয় এনেকুৱা কৰা হ'ল এইটো মই আচলতে অতি আচৰিত হৈছোঁ। ইয়াত নেপথ্যত কি স্বাৰ্থ জড়িত হৈ আছে বুজাত অলপ যদিও কঠিন হৈছে, আমি কিছু অনুভৱ কৰিছোঁ যে ইয়াত আচলতে ৰাজনৈতিক স্বাৰ্থ হয়তো জড়িত থাকিব পাৰে।